Hello dear learners, welcome to Study Spark YouTube channel. আজি আমি নতুন এটা ভিডিও লৈ আহিছো সিটেড ইংলিশ পেডাগজি। আজি আমাৰ এই ভিডিওত আমি সিটেডৰ ইংলিশ পেডাগজিৰ কনসেপ্টৰ লগতে কিছুমান শৰ্ট ট্ৰিক্স এণ্ড ইম্পৰ্টেণ্ট ৰুলছ ডিছকাছ কৰিম, যিবিলাকৰ সহায়ত আপোনালোকে ইজিলি পৰীক্ষাত এনসাৰটো চুজ কৰিব পাৰিব। কিছুমান কিৱৰ্ডছ থাকিব, কিছুমান ট্ৰিক্স থাকিব, যিবিলাকৰ সহায়ত আপোনালোকে পৰীক্ষাত এনসাৰটো ভালকৈ চুজ কৰিব পাৰিব by relating to the main concepts. So ahok without any further delay আজি আমাৰ ভিডিওটো আমি স্টাৰ্ট কৰোঁ। আমাৰ আজিৰ প্ৰথম কনসেপ্টটো যেটো আছে হেতু হল ল্যাঙ্গুৱেজ অ্যাকুইজিশন এণ্ড ল্যাঙ্গুৱেজ লাৰ্নিং। সো ল্যাঙ্গুৱেজ অ্যাকুইজিশন যদি আমি বুজিবলৈ যাওঁ তেতিয়াহলে ল্যাঙ্গুৱেজ অ্যাকুইজিশন কি হয়? কোনোবা এটা ল্যাঙ্গুৱেজ একুয়াৰ কৰা হয়। ইয়াতে আমাৰ কিছুমান কিৱৰ্ড দিয়া আছে, ন্যাচাৰাল, সাবকনসিয়াস, প্ৰসেস। এক্সাম্পল আমি কি ব্যৱহাৰ কৰিছো? মাদাৰ টাং। সো আমাৰ মাদাৰ টাংটো কি হয়? যেনেকৈ মাতৃভাষাটো আমি সহজে একুয়াৰ কৰিব পাৰো, কাৰণ এটো আমাৰ বাই বৰ্ন আমি শিকিবলৈ পাওঁ এটা ন্যাচাৰাল এনভাইৰনমেন্টত, আৰু এই ল্যাঙ্গুৱেজ লাৰ্নিং প্ৰসেসটো সাবকনসিয়াস মাইণ্ডত চলি থাকে। ইয়াৰ পিছত হল আমাৰ লাৰ্নিং। লাৰ্নিংত কি হয়? আমাৰ ফৰ্মাল হয় আৰু ষ্ট্ৰাকচাৰ্ড ক্লাছৰুম প্ৰসেস এটা ইনভলভ হৈ থাকে, যেটো এটা কিছুমান ৰুলৰ মাজত আবদ্ধ থাকে আৰু এটা ডেলিভাৰ্ড এফৰ্ট ইয়াৰ লগত জড়িত হৈ থাকে। সো আমাৰ ল্যাঙ্গুৱেজ অ্যাকুইজিশন ভাৰ্সেস ল্যাঙ্গুৱেজ লাৰ্নিং কনসেপ্টটো যদি আমি উইথ ট্ৰিক বুজিবলৈ যাওঁ তেতিয়াহলে ল্যাঙ্গুৱেজ অ্যাকুইজিশন কি হয়? আমাৰ একুয়াৰ কৰা হয় বা এটো ন্যাচাৰাল এটা প্ৰসেস হয়, আৰু ল্যাঙ্গুৱেজ লাৰ্নিংত লাৰ্নিংটো কি হয়? এটা ফৰ্মাল প্ৰসেস হয়। সো এই দুটা কিৱৰ্ডৰ জৰিয়তে আমি ইজিলি এই কনসেপ্টটো মনত ৰাখিব পাৰো, একুয়াৰ আৰু ন্যাচাৰাল, আৰু ইয়াতে লাৰ্ন এণ্ড ফৰ্মেল। ইয়াৰ পিছত আজি আমাৰ নেক্সট যেটো কনসেপ্ট আছে ল্যাঙ্গুৱেজ স্কিলছ অৰ্ডাৰ। ল্যাঙ্গুৱেজ স্কিলছ অৰ্ডাৰত আমাৰ ল্যাঙ্গুৱেজ চাৰিটা স্কিলৰ কথা ডিসকাস কৰা হৈছে। নাম্বাৰ 1ত আছে লিসেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। সো ইয়াতো এটা ট্ৰিক আছে, আমি যদি নিমনিক্স ইউজ কৰি শৰ্টকাট আমি মনত ৰাখিব পাৰো LSRW, means listening, speaking, reading, writing। কেতিয়াবা এক্সামত ক্ৰনলজিক্যাল অৰ্ডাৰত সজাই এটা কোশ্চেন আহে যে আপোনালোকে এটো ক্ৰনলজিক্যাল অৰ্ডাৰত লগাই দেখুৱাওক। তেতিয়া আমাৰ কি কৰিব লাগিব? আমি এই শৰ্ট ট্ৰিকটো মনত ৰাখিলে আমি ইজিলি এনসাৰটো কৰিব পাৰিম। LSRW in sequence. L means listening, S means speaking, R means reading, W means writing। আৰু এটা কোশ্চেন আহে আমাৰ পৰীক্ষাত অহা দেখা যায় যে আমাৰ দুটা স্কিলছ আছে, টু টাইপস অফ স্কিলছ, যেনেকা ৰিসেপ্টিভ স্কিলছ আৰু প্ৰডাক্টিভ স্কিলছ। সো ৰিসেপ্টিভ স্কিলছ যেতিয়া আমাৰ ক'ব তেতিয়া আমি কেনেকৈ মনত ৰাখিম? তেতিয়া আমি ইয়াতে আমাৰ নাম্বাৰিং কৰা আছে 1 2 3 4। সো লিসেনিং আছে আমাৰ নাম্বাৰ 1ত, স্পিকিং আছে আমাৰ নাম্বাৰ 2ত, ৰিডিং আছে 3ত এণ্ড ৰাইটিং আছে 4ত। সো আমি যদি 1 2 3 4 ইয়াতে আমাৰ ৰিসেপ্টিভ স্কিল যেটো হ'ব, যি দুটা হ'ব হেতু হ'ব 1 and 3, আৰু প্ৰডাক্টিভ স্কিল যি দুটা হ'ব সেই দুটা হ'ব 2 and 4। সো আমাৰ 1ত কি আছে? লিসেনিং এণ্ড স্পিকিং। সো লিসেনিং আৰু স্পিকিং হ'ব আমাৰ ৰিসেপ্টিভ স্কিল, আৰু স্পিকিং আৰু ৰাইটিংটো হ'ব আমাৰ প্ৰডাক্টিভ স্কিলছ, আৰু লিসেনিং এণ্ড ৰিডিংটো হ'ব আমাৰ ৰিসেপ্টিভ স্কিলছ 1 and 3 and 2 and 4। সো ইয়াৰ জৰিয়তে আমি ইজিলি কনসেপ্টটো মনত ৰাখিব পাৰো, আৰু এইটো কনসেপ্টৰ পৰা পৰীক্ষাত কোশ্চেন অহা দেখা যায়। এটো বহুত ইম্পৰ্টেন্ট এটা কনসেপ্ট হয়, আপোনালোকে এটো মনত ৰাখিব সিকোয়েন্সটো LSRW। আৰু আমাৰ 1 3 2 4, 1 3 means receptive skill, 1 means listening and 3 means reading, আৰু 2 4 means productive skills। এই দুটা হল স্পিকিং এণ্ড ৰাইটিং। ইয়াৰ পিছত আমাৰ নেক্সট কনসেপ্ট ইংলিশ পেডাগজি ফোকাস। আমি ইংলিশ পেডাগজিত কি বস্তুৰ ওপৰত ফোকাস কৰিব লাগে মেইনলি, যেনেকৈ আমাৰ প্ৰথম দিয়া আছে কমিউনিকেশ্যন স্কিলছ। কমিউনিকেশ্যন স্কিলছৰ ওপৰত আমাৰ গুৰুত্ব দিব লাগে, কাৰণ এইটো কি হয়? ৰিয়েল ৱৰ্ল্ড এক্সপ্ৰেছন হয় উইদাউট ডিপেণ্ডিং অন থিয়ৰিটিকেল নলেজ। আমাৰ কমিউনিকেশ্যন যেটো স্কিল হয় এইটো ৰিয়েল লাইফ এনভাইৰনমেণ্টৰ লগত বেছি জড়িত হ'লেহে আমাৰ এইটো ডেভেলপ হয়। তাৰপিছত মিনিংফুল লাৰ্নিং ইয়াৰ লগত জড়িত থাকিব, পাৰ্পাছফুলি কানেক্টেড লেসন্স ডাইৰেক্টলি টু ৰিয়েল লাইফ। আমি যেতিয়া ৰিয়েল লাইফৰ লগত কনসেপ্টবিলাক ৰিলেট কৰি পঢ়িম তেতিয়া আমাৰ মিনিংফুল এটা লাৰ্নিং হ'ব। তাৰপিছত চাইল্ড চেণ্টাৰ্ড টিচিং থাকিব,
টিচিং সদায় কি হ'ব লাগিব আমাৰ চাইল্ড চেণ্টাৰ্ড হ'ব লাগিব, য'ত আমি লাৰ্ণাৰ্ছক প্ৰায়ৰিটাইজ কৰিব লাগিব, লাৰ্ণাৰ্ছৰ ইণ্টাৰেষ্টত গুৰুত্ব দিব লাগিব, কেপাচিটিত গুৰুত্ব দিব লাগিব। ইয়াৰ পিছত আমাৰ আছে এক্টিভিটি বেছড লাৰ্ণিং। এক্টিভিটি বেছড লাৰ্ণিংছত কি হ'ব, ষ্টুডেণ্টছক আমি এক্টিভলি এংগেজ কৰি ৰাখিব লাগিব থ্ৰু ফিজিকেল এণ্ড মেণ্টেল টাস্ক। এইবিলাক টাস্কৰ জৰিয়তে আমাক ষ্টুডেণ্টক এংগেজ কৰি ৰাখিব লাগিব। ইয়াৰ পিছত আমাৰ এটা টিপ দিয়া আছে ইয়াতে, চিটেড আনচাৰ টিপ বুলি। চ' অলৱেজ প্ৰায়ৰিটাইজ এণ্ড চুজ অপশ্যনছ দেট প্ৰমোট মেক্সিমাম ইণ্টাৰেকশ্যন এণ্ড ৰিয়েল কমিউনিকেশ্যন। আমাৰ সেইটো অপশ্যনে চুজ কৰিব লাগিব যিটোৱে মেক্সিমাম ইণ্টাৰেকশ্যন কৰিব আৰু ৰিয়েল কমিউনিকেশ্যন এটা বুজাব বা বিল্ড কৰিব। নেক্সট আমাৰ কনষ্ট্ৰাক্টিভিজিম। কনষ্ট্ৰাক্টিভিজিমত আমাৰ কি দিয়া আছে, নলেজ বিল্ডিং হয় আৰু ৰোল অফ টিচাৰ থাকে ইয়াতে। চিলড্ৰেন আৰ এক্টিভলি ক্ৰিয়েটাৰ্ছ হু কনষ্ট্ৰাক্ট দেয়াৰ অ'ন নলেজ। চিলড্ৰেনবিলাক কি হয়, এক্টিভলি তেওঁলোকে এজন ক্ৰিয়েটৰ হয় আৰু যিবিলাকে কি কৰে, কনষ্ট্ৰাক্ট কৰে নলেজ ইন দেয়াৰ অ'ন বেছ। নিজৰ যিখিনি ক্ষমতা সেইখিনি ক্ষমতা অনুযায়ী সিহঁতে নলেজ এটা ক্ৰিয়েট কৰে। তাৰপিছত ৰোল অফ টিচাৰ কি হয় কনষ্ট্ৰাক্টিভিজিমত, টিচাৰ acts strictly as a facilitator or guide or not a authoritarian. অথৰিটেৰিয়ান হিচাপে কেতিয়াও টিচাৰে ৰোল প্লে নকৰিব। টিচাৰ কি কৰিব, ফেচিলিটেট কৰিব, এজ এ ফেচিলিটেটৰ ৰোল প্লে কৰিব আৰু এজন গাইড হিচাপে ৰোল প্লে কৰিব। চ' ইয়াত দুটা কিৱৰ্ড আছে, এটা হ'ল ফেচিলিটেটৰ আৰু এটা হ'ল গাইড। এই দুটা কিৱৰ্ড আমাৰ মনত ৰাখিব লাগিব। পৰীক্ষাত যেতিয়া কুৱেশ্যনটো আমি দেখা পাম তাতে অপশ্যনবিলাকত আমাৰ এইখিনি বস্তু লক্ষ্য কৰিব লাগিব যে আমাৰ যদি টিচাৰৰ কোনো অপশ্যন দিয়া আছে তাতে কি লিখা আছে। যদি ফেচিলিটেটৰ লিখা আছে তেতিয়া এইটো সুইটেবল অপশ্যন বুলি আমি ধৰিব পাৰিম। নেক্সট আমাৰ আহিল গ্ৰামাৰ টিচিং এণ্ড লেংগুৱেজ এৰৰ্ছ। গ্ৰামাৰ এপ্ৰ'চত কি হয়, কণ্টেক্সচুৱেল লাৰ্ণিং হয় আৰু ৰোড বেছড মেথডটো ইয়াত এপ্লাই নহয়, ন' ৰোড মেথড। এইটো আমাৰ কিৱৰ্ড মনত ৰাখিব লাগিব যে গ্ৰামাৰ এপ্ৰ'চত আমাৰ ৰোড মেথড কেতিয়াও নহয় আৰু কণ্টেক্সচুৱেল লাৰ্ণিঙত গুৰুত্ব দিব লাগে। গ্ৰামাৰটো এনেকৈ টিচ কৰিব লাগে যিটো উইথিন টেক্সট অৰ চিচুৱেশ্যনৰ ওপৰত বেছ কৰি আমাক শিকাব লাগে। হয়তো আমি কেতিয়াবা এক্সাম্পলো দিব পাৰোঁ গ্ৰামাৰৰ কিছুমান, তো সেইখিনি ব্যৱহাৰ কৰি আমি গ্ৰামাৰ এপ্ৰ'চটো এপ্লাই কৰিব লাগে। আৰু তাৰপিছত আমাৰ কি আছে, হেণ্ডলিং ইৰৰ্ছ। আমি ইৰৰ্ছবিলাক কেনেকৈ হেণ্ডলিং কৰিম। পৰীক্ষাত কেতিয়াবা কুৱেশ্যন অহা দেখা যায় যে আমাৰ কুৱেশ্যন এনেকৈও পৰীক্ষাত অহা দেখা যায় যে ইৰৰ্ছবিলাক যদি ষ্টুডেণ্টে কৰে সেই ক্ষেত্ৰত আমাৰ টিচাৰে কি ৰোল প্লে কৰিব লাগিব বা কেনেকৈ আমি ষ্টুডেণ্টক মানে সেইটো ক্ষেত্ৰত হেণ্ডেল কৰিব লাগিব। চ' আমাৰ ইৰৰ্ছ যেতিয়া হ'ব তেতিয়া আমাৰ ইৰৰ্ছটো কি বুলি কনচিডাৰ কৰিব লাগিব, নেচাৰেল প্ৰচেছ বুলি কনচিডাৰ কৰিব লাগিব। কাৰণ ইৰৰ্ছ বা মিষ্টেক্স কৰিলেহে ষ্টুডেণ্টে ভালকৈ শিকিব পাৰিব। আৰু পজিটিভ ৰিইনফৰ্চমেণ্টটোক গুৰুত্ব দিব লাগিব। পজিটিভ ৰিইনফৰ্চমেণ্ট মানে কি হ'ল, আমাৰ ষ্টুডেণ্টক পেনালাইজ বা পানিছ কৰিব নালাগে মিষ্টেক কৰাৰ কাৰণে। সিহঁতক আকৌ এনকাৰেজ কৰিব লাগিব যে হয় ভুল হৈছে আৰু ভুল কৰিলেহে বা আৰু ভালকৈ শিকিলেহে আমি ভালকৈ শুদ্ধ কৰিব পাৰিম। ভুল হৈছে আমাৰ আকৌ শিকিব লাগিব, শুদ্ধ কৰিব লাগিব। তো তেনেকৈ ষ্টুডেণ্টক মটিভেট কৰিব লাগিব, এনকাৰেজ কৰিব লাগিব। চ' এই দুটা হ'ল আমাৰ ইয়াতে কিৱৰ্ড। এটা হ'ল নেচাৰেল প্ৰচেছ, যিটো প্ৰচেছ নেচাৰেল হ'ব সেইটো আমাৰ অপশ্যনটো কাৰেক্ট হ'ব বা সেইটো এনচাৰ আমি চুজ কৰিম পৰীক্ষাত। আৰু পজিটিভ ৰিইনফৰ্চমেণ্ট য'ত থাকিব উইদাউট গিভিং এনি পানিছমেণ্টছ, যিটো অপশ্যনছে বুজাব সেইখিনি বস্তুত আমাৰ এনচাৰটো হ'ব বা সেইটো অপশ্যন আমি চুজ কৰিব লাগিব। ইয়াৰ পিছত আমাৰ আহিল এছেছমেণ্ট টাইপছ। এছেছমেণ্ট টাইপছ আমাৰ দুই ধৰণৰ হয়। আমি ফৰ্মেটিভ এছেছমেণ্টছ বুলি পাইছোঁ আৰু ছামেটিভ এছেছমেণ্ট বুলি পাইছোঁ। তো ফৰ্মেটিভ এছেছমেণ্টটো কি হয়, এটা ডায়েগনষ্টিক ইভেলুৱেশ্যন হয় যিটো কণ্টিনিউৱাছলি হয় ডিউৰিং দ্য লাৰ্ণিং প্ৰচেছ। এইটো আমাৰ মনত ৰাখিব লাগিব যে ফৰ্মেটিভ এছেছমেণ্ট কণ্টিনিউৱাছলি হয় আৰু ডিউৰিং দ্য লাৰ্ণিং প্ৰচেছ। লাৰ্ণিং প্ৰচেছত আমাৰ এই ফৰ্মেটিভ এছেছমেণ্টটো হয়। তাৰপিছত ছামেটিভ এছেছমেণ্ট। ছামেটিভ এছেছমেণ্টটো কি হয়, এট দি এণ্ড অফ দ্য লাৰ্ণিং ইউনিট অৰ টাৰ্ম। চ' আমাৰ এণ্ড অফ দ্য লাৰ্ণিং ইউনিট, এইটো আমাৰ মনত ৰাখিব লাগিব যে এণ্ড অফ দ্য টাৰ্ম বা এণ্ড অফ দ্য লাৰ্ণিং ইউনিট আমাৰ ছামেটিভ এছেছমেণ্টটো হয়। এই দুটা মূল কিৱৰ্ড। পৰীক্ষাত যদি আমাৰ ফৰ্মেটিভ আৰু ছামেটিভ এছেছমেণ্টৰ ওপৰত প্ৰশ্ন আহে তেতিয়া আমি এই দুটা কিৱৰ্ডৰ ওপৰত মনত ৰাখিব লাগিব আৰু গুৰুত্ব দিব লাগিব। য'ত আমি অপশ্যনত দেখা পাম যে এট দি এণ্ড অফ দ্য টাৰ্ম যদি থাকে কেতিয়াবা তেতিয়া আমাৰ এইটো কি হ'ব, ছামেটিভ এছেছমেণ্ট। আৰু যদি থাকে যে ডিউৰিং দ্য ক্লাছ অৰ ডিউৰিং দ্য লাৰ্ণিং তেনেকৈ থাকিলে আমাৰ এইটো হ'ব ফৰ্মেটিভ এছেছমেণ্ট। ইয়াৰ পিছত আমাৰ আহিল ৰিডিং স্কিলছ ব্ৰেকডাউন। চ' ৰিডিং স্কিলছবিলাক যে আছে আমি সেইটো ব্ৰেকডাউন কৰিব পাৰোঁ কেনেকৈ, স্কিমিং, স্কেনিং, ইণ্টেনচিভ ৰিডিং, এক্সটেনচিভ ৰিডিং। স্কিমিং মানে হ'ল ৰিডিং এ পেছেজ ৰেপিডলি টু এক্সট্ৰেক্ট দ্য অভাৰঅল কোৰ আইডিয়া অৰ জিষ্ট। আমি যদি এটা পেছেজ বা এটা পেৰাগ্ৰাফ ৰেপিডলি মানে খুব দ্ৰুত গতিত যদি আমি পঢ়োঁ টু গেট দ্য অভাৰঅল আইডিয়া অৰ জিষ্ট অফ দ্য পেছেজ, সেইটোক আমাৰ কি ক'ব, স্কিমিং বুলি কোৱা হয়। আৰু স্কেনিং হ'ল লুকিং থ্ৰু এ টেক্সট চুইফটলি টু আইচলেট স্পেচিফিক টাৰ্গেটেড পিচেছ অফ ইনফৰমেশ্যন।
ইয়াত কি কৰা হ'ব আমাৰ ভালকৈ চোৱা হ'ব স্পেচিফিক টাৰ্গেটেড যিটো ইনফৰমেশ্যন আমাক লাগে ভালকৈ পঢ়ি বুজি আমাৰ ইনফৰমেশ্যনটো উলিয়াই ল'ব লাগিব সেইটো হ'ল স্কেনিং ইণ্টেনচিভ ৰিডিঙত কি হয় ক্ল'জ ডিটেইলড এণ্ড মাইক্ৰ' ফ'কাছড ৰিডিং অৰ ডিপ টেক্সুৱেল কম্প্ৰিহেনশ্যন ইণ্টেনচিভ ৰিডিঙত আমি কি কৰিম ভালকৈ পঢ়িব লাগিব মানে বুজিব লাগিব প্লাছ আণ্ডাৰষ্টেণ্ড কৰিব লাগিব ডিটেইল এনালাইচিছ কৰিব লাগিব তেতিয়াহ'লে আমাৰ ইণ্টেনচিভ ৰিডিংটো হ'ব আৰু এক্সটেনচিভ ৰিডিং কি হয় লং ফৰ্ম পেচিভ ৰিডিং ফৰ পিয়'ৰ প্লেজাৰ যেনেকৈ আমি নভেল পঢ়োঁ ষ্টৰি পঢ়োঁ সেইখিনিত আমাৰ কি হয় এক্সটেনচিভ ৰিডিং হয় ট্ৰিকত কি দিয়া আছে আমাৰ ইয়াতে স্কিম মিনছ মেইন আইডিয়া চ' স্কিমত কি হ'ব আমাৰ মেইন আইডিয়া থাকিব সেইটো মনত ৰাখিব লাগিব কুৱেশ্যনত এনেকৈ থাকিব পাৰে যে if we can get the main idea of the passage or gist of what kind of reading we can use বা what kind of reading skills we can use in this type of reading চ' এইটো হ'ব আমাৰ স্কিমিং আৰু স্কেন মিনছ স্পেচিফিক ডিটেইল যদি আমি স্কেন কৰি ভালকৈ স্পেচিফিক ডিটেইলছ ৱাইজ পঢ়ি কিবা এটা ভালকৈ ৰিডিং কৰি আছোঁ তেতিয়া আমাৰ কোনটো ৰিডিং স্কিল ইউজ হ'ব বুলি যদি কুৱেশ্যন আহে তেতিয়া আমাৰ কি হ'ব স্কেনিং তো স্কেন মিনছ স্পেচিফিক ডিটেইল আৰু স্কিম মিনছ মেইন আইডিয়া তাৰপিছত আমাৰ আহিল ভকেবুলাৰী ডেভেলপমেণ্ট এণ্ড এনভাইৰনমেণ্ট চ' ভকেবুলাৰী ডেভেলপমেণ্টত আমি কেনেকৈ ভকেবুলাৰী ডেভেলপমেণ্ট কৰিব পাৰিম ৱাৰ্ড গেমছ যিবিলাক থাকে এইখিনি মনত ৰাখিব লাগিব ৱাৰ্ড গেমছত ভকেবুলাৰী ডেভেলপ হয় কাৰণ এইটো ইণ্টাৰেক্টিভ হয় কনটেক্সট ক্লুজ থাকিব লাগিব মিনিংবিলাক গেছ কৰিব দিব লাগিব ষ্টৰি টেলিং থাকিব পিকচাৰ ৰিডিং থাকিব এই চাৰিটা কিৱৰ্ড আমাৰ মনত ৰাখিলে আমাৰ ভকেবুলাৰী ডেভেলপমেণ্ট আৰু এনভাইৰনমেণ্টৰ পৰা যদি কিবা কুৱেশ্যন আহে তেতিয়া আমি ইজিলি এনচাৰ কৰিব পাৰিম ইয়াৰ পিছত আমাৰ নেক্সট যিটো কনচেপ্ট আছে ইনক্লুচিভ ক্লাছৰুম এণ্ড ক'ৰ থিয়ৰিষ্ট আমাৰ ইনক্লুচিভ ক্লাছৰুমত দুটা বস্তু মেটাৰ কৰে এটা হ'ল ইকুৱেল অপৰচুনিটি দিলেহে আমি ইনক্লুচিভ ক্লাছৰুম গঠন কৰিব পাৰিম তাৰপিছত ডাইভাৰ্চিটি আনিব লাগিব ট্ৰিটিং ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এজ এ ৰিচোৰ্চ নট এ হাৰ্ডেল কেতিয়াও নহ'ব কুৱেশ্যনত যদি এনেকৈ আহে যে আমি যদি এটা ইনক্লুচিভ ক্লাছৰুম গঠন কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ কি কেৰেক্টাৰিষ্টিক্সৰ দৰকাৰ হ'ব তেতিয়া আমাৰ কি লাগিব ইকুৱেল অপৰচুনিটি দিব লাগিব ডাইভাৰ্চিটি দিব লাগিব সেইখিনি আমাৰ মনত ৰাখিব লাগিব ইম্পৰ্টেণ্ট কিৱৰ্ড আৰু কেতিয়াও যাতে বাধা নহয় হাৰ্ডেল থাকিলে আমাৰ এইটো অপশ্যন এলিমিনেট কৰিব লাগিব ইয়াৰ পিছত আছে আমাৰ থিয়ৰিষ্ট আৰু ক'ৰ এডুকেশ্যনেল থিয়ৰি পিয়াজে আমাৰ কি থিয়ৰি দিছে কগনেটিভ ডেভেলপমেণ্ট ফ্ৰেমৱৰ্ক কগনেটিভ থাকিলে আমাৰ পিয়াজৰ লগত হ'ব এইটো আৰু ভাইগটস্কি কি দিছে ছ'চিয়েল লাৰ্ণিং থিয়ৰি জ'ন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট স্কেফল্ডিং এইকেইটা ভাইগটস্কিৰ লগত জড়িত চমস্কি লেংগুৱেজ একুইজিশ্যন ডিভাইচ আৰু ইউনিভাৰ্চেল গ্ৰামাৰ স্কিনাৰে বিহেভিয়ৰিজিম দিছে অপাৰেণ্ট কণ্ডিশ্যনিং হেবিট ফৰ্মেশ্যন তাৰপিছত ক্ৰেশ্যন একুইজিশ্যন লাৰ্ণিং হাইপথেচিছ আৰু মনিটৰ মডেল সেইখিনি আমাৰ মনত ৰাখিব লাগিব মষ্ট ইম্পৰ্টেণ্ট থিয়ৰিষ্ট হয় তাৰপিছত আমাৰ নেক্সট আহিল আমাৰ গোল্ডেন ৰুলছ চেকলিষ্ট অপশ্যন চিলেকশ্যন গাইড আমি কেনেকৈ অপশ্যন চুজ কৰিম সেইখিনি ৰুল আমি অলপ ডিছকাছ কৰিম ইয়াতে অপশ্যনছ টু ছেলেক্ট অলৱেজ চুজ যিখিনি আমাৰ সদায় চুজ কৰিব লাগিব যিখিনি অপশ্যন যদি এইবিলাক কিৱৰ্ড থাকে অপশ্যনত দিয়া পৰীক্ষাত কুৱেশ্যনত তেতিয়া আমি এইখিনি চুজ কৰিব লাগিব চাইল্ড চেণ্টাৰ যদি কোনো অপশ্যন দিয়া থাকে চাইল্ড চেণ্টাৰ তেতিয়াহ'লে এইটো আমাৰ ডেফিনেটলি এটা চুইটেবল এনচাৰ বা অপশ্যন হ'ব এক্টিভিটি বেছড এইটো পজিটিভ বুজায় চ' এইটো আমাৰ চুজ কৰিব লাগিব কিৱৰ্ড থাকিলে কমিউনিকেশ্যন অৰিয়েণ্টেড কিৱৰ্ড থাকিলে সেইটোও এনচাৰ হ'ব ইনক্লুচিভ ক্লাছৰুম থাকিলেও সেইটো আমাৰ মষ্ট প্ৰবেবলি এনচাৰ হ'ব লাৰ্ণিং বাই ডুইং এইকেইটা মষ্ট এপ্ৰপ্ৰিয়েট এনচাৰৰ কিৱৰ্ড হয় কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং থাকিলেও আমি সেইটোক এনচাৰ বুলি ধৰিব পাৰিম আৰু কোনকেইটা নহয় অপশ্যনছটো এভইড যিবিলাক অপশ্যনছ আমি পৰীক্ষাত এভইড কৰিম নেগেটিভ ৰেড ফ্লেগছ ৰোড মেমৰাইজেশ্যন এইটো কেতিয়াও নহয় কাৰণ ৰোড মেমৰাইজেশ্যনে কেতিয়াও ষ্টুডেণ্টৰ ভাল চিন্তা নকৰে চ' এইটো আমাৰ কেতিয়াও নহ'ব ৰোড মেমৰাইজেশ্যন আমাৰ নহ'ব পানিছমেণ্ট অৰ মিষ্টেক্স সেইটো আমাৰ নহ'ব টিচাৰ ডমিনেটেড নহ'ব ষ্ট্ৰিক্ট ট্ৰান্সলেশ্যন মেথড নহ'ব অনলি থাকিলে আৰু ষ্ট্ৰিক্ট এনেকৈ কথা কিৱৰ্ড থাকিলে সেইটো এনচাৰত নহ'ব গ্ৰামাৰ ৰুলছ মেমৰাইজেশ্যন থাকিলে আমাৰ কেতিয়াও নহ'ব সেইখিনি অপশ্যন আমি এলিমিনেট কৰিব পাৰোঁ চ' এইখিনি হ'ল মূল কিৱৰ্ডছ অপশ্যন চিলেক্ট কৰাৰ টাইমত আমি এইখিনি বস্তু মনত ৰাখিব লাগিব ইয়াৰ পিছত আমাৰ এডভান্সড ষ্ট্ৰেটেজিক প্ৰিন্সিপলছ এণ্ড ট্ৰিক্স কিছুমান এডভান্সড ৰুল ইয়াতে ডিছকাছ কৰা হৈছে পাৰ্ট 1ত দিয়া হৈছে ক্লাছৰুম ডেলিভাৰী কি কৰিব লাগিব লেংগুৱেজ ইউজ কৰিব লাগিব লেংগুৱেজটো এক্টিভিটি বেষ্ট হ'ব পাৰে বা লেংগুৱেজটো মাডাৰ টাঙৰ আমি ইউজ কৰিব পাৰোঁ তাৰপিছত নেচাৰেল ফ্ল' থাকিব লাগিব ফ্লুৱেঞ্চি অভাৰ ফ্লুৱেঞ্চি আৰু একুৰেচি থাকিব লাগিব তেতিয়াহ'লে ইফেক্টিভ কমিউনিকেশ্যন হ'ব তেতিয়া আমাৰ এটা ভাল কমিউনিকেশ্যন হ'ব টিচাৰ এণ্ড বিটুইন দ্য ষ্টুডেণ্টছ কনটেক্সটো থাকিব লাগিব আৰু কোলাবৰেশ্যন হ'ব লাগিব পিয়াৰ ইণ্টাৰেকশ্যন পেয়াৰ ৱৰ্ক গ্ৰুপ ডাইনামিক্স এইবিলাক ইনভলভ কৰিব লাগিব তেতিয়াহে আমাৰ ক্লাছৰুম কমিউনিকেশ্যনটো ভাল হ'ব নেক্সট আমাৰ
লাৰ্ণাৰ সাইকোলজিটো আমাৰ বুজিব লাগিব। লাৰ্ণাৰ সাইকোলজিত আমাৰ প্ৰথম দিয়া আছে ইনক্লুচিভ মাইণ্ডছেট এটা আনিব লাগিব। তাৰপিছত গ্ৰোথ এছেছমেণ্ট কৰিব লাগিব, ষ্টুডেণ্টৰ গ্ৰোথ কেনেকুৱা হ'ল সেইখিনি ইভেলুৱেশ্যন কৰিব লাগিব। কণ্টিনিউৱাছ হ'ব পাৰে, ডায়েগনষ্টিক হ'ব পাৰে, বা ডিজাইন পিয়ৰলি টু বুষ্ট লাৰ্ণিং, এনেকুৱা এছেছমেণ্ট হ'ব পাৰে, যেনেকৈ ফৰ্মেটিভ চামেটিভ এইবিলাক হ'ব পাৰে। এংগেজমেণ্ট কৰিব লাগিব, লাৰ্ণাৰ্ছক এংগেজ কৰিব লাগিব। নেচাৰেল ভকেবুলাৰী থাকিব লাগিব, ৰেগুলাৰ ৰিডিং হেবিটছ বিল্ড কণ্টেক্সট এণ্ড ভকেবুলাৰী অৰ্গেনিকেলি। ৰেগুলাৰ এটা ৰিডিং হেবিট গঢ়ি তুলিব লাগিব, তেতিয়াহে তেওঁলোকৰ এটা নেচাৰেল ভকেবুলাৰী ডেভেলপ হ'ব। ছ'চিয়েল ফেক্টৰ, চিলড্ৰেন কনচেপ্ট, ডিপ কনচেপ্ট ভায়া ইণ্টাৰেক্টিভ পিয়াৰ এংগেজমেণ্ট, সেইবিলাক ছ'চিয়েল ফেক্টৰ যেতিয়া থাকিব বা পিয়াৰ ইণ্টাৰেকশ্যন যেতিয়া থাকিব, তেওঁলোকে কি কৰিব পাৰিব, ডিপ এটা কনচেপ্ট গঠন কৰি ল'ব পাৰিব। কিছুমান বস্তু কি ইজি হয় তেওঁলোকৰ পিয়াৰ ইণ্টাৰেকশ্যন হ'লে, আগৰ পৰা এটা নলেজ থাকে। তাৰপিছত দ্য ছুপাৰ পেডাগজি ফৰ্মুলা। দ্য ছুপাৰ পেডাগজি ফৰ্মুলাত আমাৰ কি আছে, চাইল্ড চেণ্টাৰ থাকিব, এক্টিভিটি বেছড, ইনক্লুচিভ, কনষ্ট্ৰাকটিভ, কমিউনিকেশ্যন অৰিয়েণ্টেড, এইবিলাক থাকিলে মষ্ট লাইকলি দ্য কাৰেক্ট এনচাৰ হ'ব। চ' আজি আমাৰ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। চ' ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।